guys, welcome back to my YouTube channel. Sodabajan amar subscribe Premi Rise YouTube Premi Rise. আজি আমাৰ চেনেলত আমি আহিছো বহুত দীঘলীয়াখন জেগালে আৰু ভিডিঅ'টো আৰম্ভ কৰিবা আমাৰ সুপাৰ ড্ৰাইভাৰ আমাৰ আমি বৰ্তমান আহি উপস্থিত হলো হে যোৰহাটৰ পৰা আহি আছিলো টাৱাং অভিমুখে এতিয়া আমি আহি পালো জখলাবন্ধা এয়া মোৰ লগত আছে নয়নজ্যোতি দত্ত মোৰ স্কুলীয়া বন্ধু এয়া মোৰ লগত আছে সতীৰ্থ দৰ্পণ এয়া সমুদ্ৰ এয়া সঞ্জয় আৰু মানৱজ্যোতি দত্ত আছিলে এয়া পিছত আমি সকলোকে লগ পাম টাৱাঙত আজি আমি সোনকালে ওলাই আহিছো এতিয়া বৰ্তমান আমি জখলাবন্ধা চাহ তাহ খাই ললো আৰু যাম আৰু আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ব এয়া ফটোটো চলি আছে এতিয়া আৰু এতিয়া বৈছে 7টা আমি তাত হয়তো কিমান মান পাম বৰা 2টাত পাই যামগে আমি গতিকে চাই থাকিব ভিডিঅ'খিনি বহুত ধুনীয়া এটা মজা ব্লগ হ'ব একদম কাইলৈলৈকে আজি থাকিম আমি আকৌ কাইলৈ ফুৰি মেলি কাইলৈ উভতিম আৰু 3 ঘণ্টাৰ পিছত পাই যামগে জেগা 3 ঘণ্টাৰ পিছত পাই যামগে তোমালোকে অকল সেইবোৰ লৈ মই ড্ৰাইভিঙৰ ভিডিঅ'টো ল'বা এমা গাড়ী গৈছে দেই লগাই লোৱা আমি চাইকেল যাওঁতে সেই এইটো বনাই আছিলে এখন হোৱাগে নাই Hello guys, এতিয়া বৰ্তমান নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজে মাজে আহি আছো আৰু এতিয়া পাই আছো এখন কপাল আছে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ হাবি এখন আৰু এইফালে বাওঁফালে আছে এখন হাবি কেনেকুৱা লাগিছে হেল্ল' গাইজ আমি এতিয়া বৰ্তমান নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজত আছো সকলোৱে এতিয়া আমি ফটোশ্বুট অলপ মাৰি আছো আৰু অলপ ফ্ৰেছ হৈ লৈছো আৰু এয়া হৈছে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ এইফালে হাই হাই কৰি আকৌ দৰ্পণ হাই আমি ৰাষ্ট্ৰীয় উদ্যানৰ মাজত আছো এতিয়া আমি এতিয়া পাৰ্কত আছো গৈ আছো মাজে মাজে আপোনালোকে দেখিছে এইখানে ৰাস্তা আছে এইখানে ট্ৰাইবেল মানুহ আছে এইখানে মিচিঙে হয়নে বা কিবা কাৰ্বি হয় ধৰিব পৰা নাই বড়ো আছে ন বড়ো কাৰ্বি আৰু কিবা আছে আৰু এয়া হৈছে কামেং নদী খুব সুন্দৰ এখন কামেং নদী ইয়াতে পিকনিক স্পট এইটো দলং আছে বাঁহৰ দলঙেদি আহিছোগৈ অলপ এয়া বৰহাতে এয়া মুখ চুখ ধুই মেলি ল'ব মোৰ পপা এবাৰ ভিউটো চাই লওক কেনেকুৱা হৈছে খুব ধুনীয়াকৈ বনাই থৈছে ভিউটো ওলটা হৈ গৈছে ৰ'ব ৰ'দ আহি আছে পুৰা আ যাও পুৰা শিলেই শিল এইটো এটা খুঁটি আৰু এটা খুঁটি ইফালে আছেগৈ এইটো পানীটো এনেকৈ বৈ গৈছেগৈ এইফালে বা এইয়া হৈছে পাহাৰ কি সুন্দৰ জেগা এইয়া আঙুৰ এয়া খালোঁ ৰুটি খালোঁ কল খাম আঙুৰ খাম সঞ্জয় খাই আছে এয়া হোটেলত খাইছোঁ মজা আছে মজা আছে ন ভাল বনাইছে কলটো বৰ্তমান এতিয়া ভালুকপুঙত পাছ বনাই মেলি সোমাই আহিলোঁ অৰুণাচল বৰ্ডাৰত এতিয়া বৰ্তমান প্ৰৱেশ কৰিছোঁ এটা অকমান সিট খলনা হৈছে সঞ্জয় চলাই আহিছে এই একেটা জেগাত আছে মই আমি একে জেগাতে আছো সঞ্জয় গেলেলে গ'ল এই ফ্ৰণ্ট সিটত বহি আছে 1000 সিটত বহিছে 1000
বাকী ড্ৰাইভাৰজন নাকি আছে তাৰপিছত আৰু কি আৰু খানা পিনা লৈ লৈছোঁ মানে অলপ তাত বোলে দাম বেছি বাকী দেখাই দিয়া হ'ব পুৰি 1 প্লেট 50 টকা যিটো আমাৰ তাত কিমান 30 টকা এইটো দেখোন এইটো সেই ডাউন কি জাৰ্মান স্পিচ বাৰু এইটো বুজি পাইছে আৰু ঠিক আছে এতিয়া আমি গৈ থাকোঁ পাছত আপোনালোকক দেখাই থাকিম চাই থাকিব ভিডিঅ' দি জোচ কেনেকুৱা মজা হাই হাই এইখন কি হৈ আছিলে পাহৰি থাকিলোঁ কামেং নৈ হ'ব নেকি এইখনেই আৰু এয়া পাহাৰৰ ভিউ পানীটো মজা লাগিছে দেখিছা না আৰু দেখিবলৈহে চাপৰ কৰি বহুতো আছে অলপ বনাই আছে হা আমি পিছত এইখন যাম এইটো এই দোকানখন মজা লাগিছে এই মজা লাগিছে ঘৰটো চোৱা ঘৰটো ঘৰতে মজা লাগিছে আমি সেই জেগাটো পাম ওলাই আছে দেখিছে আপোনালোকে এই তাত পামগৈ ৰাস্তা এইটো কাম চলি আছে আমি সেই তাৰ পামগৈ মই ধনী পৰা ইয়াকে সেইটোকে কৈ আছো কোনে কোনে গৈ দিয়া এতিয়া পাতি আছে কৈ দিয়া কল 7টামান আঙুৰে পোৱামান কৈছে 5 লাখেহে খাইছো বোলে ভাত খাম কেনে খাই গোটেই গাড়ী গোন্ধাই দিছে পাতলীয়া আহে গিলাচ খুলি খুলি আহিবলগীয়া হৈছে এয়া আমি পাইছো এতিয়া চেঁচা কেম্প ইয়াত আৰ্মি কেম্প আছে ইফালে এইখিনি দেখাওঁ আৰু গেটখন এইফালে দেখাই দিছোঁ এইখন গেট পাৰ হৈ আহিছোঁ চেঁচা তাৰপৰা এইখিনি আৰ্মি মানুহ আছে এইখিনি নকৰোঁ ভিডিঅ' তাৰপৰা আৰু এনেকৈ ওপৰলৈ যামগৈ ইফালেদি যাবগৈ লাগিব ইফালে যাবগৈ লাগিব আচ্ছা
আমি পাইছোঁ জামেৰী টানেল এইটো লিখা আছে বৰ্ডাৰ ৰোডছ কি অৰ্গেনাইজেশ্যন বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন বিআৰ বুলি লিখা আছে আৰু কি নেপকো টানেল হয় নাই নেপকো টানেল এইটো আগতে মানে এইফালে দীঘলীয়া আছিলে এইফালেদি ৰাইট চাইডে এতিয়া বৰ্তমান এইটো নতুনকৈ খুলি পেলাই এইটো শ্বৰ্টকাট হৈছে নতুনকৈ মানে কিমান দিন হ'ল খোলা এইটো এবছৰ হৈছে কি আমি এতিয়া গৈ আছোঁ সুৰংগৰ ভিতৰে প্ৰথমবাৰ এনেকৈ সুৰংগত প্ৰৱেশ কৰিছোঁ দেই ৱাহ ঐ মজা কিমান দীঘল এইটো বেছি নহয় 500 মিটাৰ দীঘল এটা সুৰংগ এতিয়া আমি চেলাপাছৰ সুৰংগ নহয় এইটো তাৰ আগত এটা সৰু এটা সুৰংগ যা এই 500 মিটাৰ নহয় নেকি পাই গ'লে আমি ইপাৰ সিপাৰ আকৌ এইফালে লগ লাগি হয়নে নহ'লে এইটো ৰাস্তাই ওলাই অঁ বহুত চম মই সঞ্জয় এই মই এইটো ভাবলক ৰাস্তা নোৱাৰা কৰিব লৈ থাকিব ধেমালি নহয় আকৌ দেই এটা পাহাৰ এনেকৈ ৰখাই দিছে চেণ্ট্ৰেলৰ কাম চাগে অকণমান ৰাইট চাইডে চাইড এখন চিমেণ্ট কিমান নষ্ট কৰিব লাগে চিমেণ্ট গিৰিজ আছে এইবিলাক क्योंकि उन्हें दस्ते नहीं होते उसके आने के बाद खाना खाते आते हैं और दूध का चाय खाते हैं जो दूध का चाय खाते हैं उसमें गैस होता है गैस के बाद পইণ্ট আৰু আমি মানে এতিয়া ভাত পানী খাম এইখন আছে এখন অলমা দলং ইয়াতে উঠি আহিলোঁ ফটো চটো মাৰি লওঁ আকৌ খাই বৈ যাবগৈ লাগিব এতিয়া বাজিছে 12টা 12টা হৈছে আৰু আমি এতিয়া দলঙত এয়া সৌন্দৰ্য উপভোগ কৰি আছোঁ জেকেটটো পিন্ধি লৈছোঁ মানে ট্ৰেকটো ঠাণ্ডা ইয়াত অলপ বতাহ মাৰি আছে একো নহয় বন্ধুসকল এতিয়া আমি আহাৰটো গ্ৰহণ কৰিছোঁ এয়া জামেৰীত আছোঁ ন জামেৰী পইণ্টত এয়া সকলোৱে আমি দুপৰীয়া আহাৰটো গ্ৰহণ কৰিছোঁ ধুনীয়াকৈ প্লেটখন সজাইছে প্লেটখন দেখাই দিছোঁ খুব ধুনীয়াকৈ দিছে সজাই মেলি বৰা তাৰপিছত এইফালে দৰ্পণে খাইছে এয়া আৰম্ভ কৰি দিলে আৰু এইফালে মানছে চাই আজি মেগী খাব আৰু এইফালে সঞ্জয় আৰম্ভ কৰি দিছে ইয়াত মেগী খায় মেগী আমি আছোঁ বৰ্তমান এতিয়া বমদিলাই নহয় জানো বমদিলা এইখন বমদিলা টাউনখন মানে গাঁও আৰু গাঁওখন আৰু তাতে বাকী যি আছে মনাস্ত্ৰী দেখি আছোঁ বমদিলা তাতকৈ আশ্চৰ্যজনক বস্তুটো এইটো লৈ আনিছোঁ লগত আৰু তাতকৈও ডাঙৰ কথাটো হ'ল কি আমি 6টা আহিছিলোঁ মানুহ 5টা আমি ইমান ধুনীয়া ভিউ পইণ্ট ইমান ধুনীয়া অৰুণাচলৰ পৰিৱেশ আমি উপভোগ কৰি আছোঁ কিন্তু এটা মানুহ আমাৰ লগত আছে মানস বিহাৰী সি এতিয়াও গাড়ী বহি আছে গাড়ীৰ পৰা নামি নাহে এইবিলাক চখ নাই তাক মানে খাবলৈ লাগে এতিয়ালৈকে 20টামান চানা পেকেট খালে ভাত খালে নাই ভাত নাই খোৱা ভাত নাখায় মেগী খাইছে আৰু এইটো লিখা আছে আই লাভ অৰুণাচল অল ইণ্ডিয়া উই অৰুণাচল আই বমদিলা এইটো লাভটো কাটি দিলে হ'বলা ভাঙি চিঙি পেলালে এইখিনি চব ইমান ধুনীয়াকৈ বনাই থৈছিলে আৰু এয়া হৈছে ধুনীয়া পৰিৱেশ আৰু বহুত ঠাণ্ডা দেখিছে ইয়াত মানে বহুত ওপৰত আছোঁতো ইয়াত ৰ'দ দেখিছে কিন্তু ৰ'দ হ'লেও পূৰা বতাহ মাৰি আছে আৰু খুব ঠাণ্ডা এতিয়া আমি যি জেগালৈ যামগৈ সেই জেগাটো আৰু ঠাণ্ডা হ'ব আৰু এতিয়া আহি আছোঁ আমাৰ মানে এটা এয়াৰ প্ৰেছাৰ পৰিছে এইটো সেইকাৰণে কাণ চান সোপা মাৰি ধৰিছে আৰু মানে ইয়াত বায়ু প্ৰেছাৰটো বেছিতো সেইকাৰণে অকণমান দিগদাৰ হৈ যায় আৰু অকণমান বাকী মই কথাটো বৈজ্ঞানিকভাৱে ভালকৈ ক'ব পৰা নাই কথাটো যি নহওক এইখিনি চাওক ওপৰত অহাৰ কাৰণে অলপ মানে অক্সিজেনৰ মাত্ৰাটো অলপ কমে ইয়াত আমি মানে এতিয়া কিমান মানুহ ওপৰলৈ আহিলোঁ বাৰু হা বৰা কিমানমান ওপৰলৈ আহিলোঁ আমি 11,000 আহিছোঁ ইয়াত লিখি থোৱা থাকিব লাগিব নাই আৰু ভিউটো আপোনালোকক দেখাই দিছোঁ ভালকৈ হ'ব বাৰু ৰ'ব 8,923 ফুট ওপৰত আছোঁ আমি এতিয়া কিলোমিটাৰ নে মিটাৰ ফুট অ'কে এইটো ভিউ মই আপোনালোকক দেখাই দিছোঁ
চাওক এই অকপকা ৰাস্তাখিনি মাজেৰে আমি আহি আছোঁ। এইখিনি অকপকা ৰাস্তা, এইখিনিতে এনেকৈ আহিছোঁগৈ আমি। এইখিনি বেলেগ বতাহ, এইখিনি ভিউ চাওক, এইখিনি পাহাৰ। আৰু আমি এইফালে যাবগৈ লাগিব আৰু 50 কিলোমিটাৰমান আছেগৈ আমাৰ যাত্ৰা। এয়া হৈছে হিমালয়। বৰ্তমান হিমালয় ওচৰে পাইছোঁহি, হিমালয়ৰ পাদতে। এয়া আমি তাৰ ওচৰে পামগৈ বুলি কৈছে বৰাই। আমি কিমান দূৰ পাওঁগৈ দেখা যাব আৰু। ফ'কাছ দাৰ্জিলিং ছিকিম ডাঙৰ এটা ঘৰ গ'ল আছে নে বিয়াখন পাতি দিয়া কথা তোমালোকে। গন্তব্যস্থান পালোহি। এয়া হৈছে চাংটি ভেলী আৰু এইয়া হৈছে আমি সকলো। এইয়া মানস, নয়নজ্যোতি দত্ত, এছ সঞ্জয় আৰু আমাৰ দৰ্পণ হৈছে এটা কামত ব্যস্ত হৈ আছে। ই হোমষ্টে ভিডিঅ' কৰিবলৈ গৈছে আৰু বহুত আপ এণ্ড ডাউনছৰ মাজেৰে আমি আহি আমাৰ ইয়াৰ জেগা পালোহি। এটা খুব ধুনীয়া পৰিৱেশ। মই আপোনালোকৰ পৰিৱেশটো ভালকৈ দেখাই দিছোঁ এবাৰ। ৰ'বা এপাক মই ঘূৰাই দেখাই ন। এইয়া হৈছে বৰা, এই নৈখন কি নামটো কি? দিৰাং নৈ নি? এইখন দিৰাং নৈ। আৰু মোৰ পিছলৈ চাওক একদম এইজোপা 4জোপা কমলা ধুনীয়াকৈ লাগি আছে, সেইজোপা আপোনালোকক দেখামগৈ। আৰু এইখন হৈছে একদম সুন্দৰ দিৰাং নদী আৰু এইফালে পিছফালে পাহাৰ। এইটো হৈছে পশ্চিম দিশ, এইফালে ডুবিলে আৰু আমাৰ টেণ্ট ইয়াতে আছে। মই টেণ্ট দেখাই দিছোঁ আপোনালোকক। বাকী এই 1, 2 আৰু 3 এই 3টাতে আমি থাকিম। তাৰপৰা ভিতৰতো এবাৰ দেখাই লওঁ ৰ'ব। আৰু এইটো আছে, এইটো এটা টেণ্ট আছে, এইটোত আমাৰ ধৰা নাই এতিয়ালৈকে কেনেকুৱা পৰিৱেশটো। মজা। এইয়া এই ভিতৰতে এনেকৈ দেখাই দিছোঁ, পিছত ভালকৈ দেখাম আৰু। মজা গৈছেনে? তাৰপিছত এয়া লাইট চাইট জ্বলি আছে ধুনীয়াকৈ। বাকী আৰু চাৰিওফালে পৰিৱেশ আছে আৰু আহি ইমানেই ঠাণ্ডা লাগিল, একদম জুই চত বহি ল'লোঁ। জুই চত বহি চাহ খোৱালে আৰু খালি চাহ খোৱা ভিডিঅ' চিডিঅ' কৰিবলৈ নহ'লে। বাকী মানে গম পাইছে আৰু ঠাণ্ডা, ইয়াত বহুত বেছি ঠাণ্ডা। আৰু সেয়া পৰিৱেশ। এতিয়া মই আপোনালোকক আৰু ভালকৈ পিছত দেখাম। এতিয়া বৰ্তমান ইয়াকে কৈ ভিডিঅ'টো সামৰিছোঁ আৰু আকৌ দেখাম পিছত। আৰু আগতে কমলা দেখাই লওঁগৈ বোলক। কমলা মানে এনেকৈ পোৱা নাই এনেকৈ কমলা, আৰু আজি প্ৰথম পাই বহুত ভাল লাগিছে। এইবোৰ কমলা মানে এনেই প্লাষ্টিকত লগাই থোৱা নিচিনা লাগিছে। ৰ'ব মই ছিঙি দেখাইছোঁ। এইটো চাওক, এইটো কমলা দেখিছেনে? আৰু এইজোপাটো লাগি আছে কমলা। কাইলৈ লৈ যাম অলপ ৰ'ব ঘৰলৈ, ৰাস্তা যাওঁতে খাই যাব পৰাকৈ। এইখিনি খুব ধুনীয়াকৈ লাগি আছে চাওক। বহুত ধুনীয়া গোন্ধাই আছে। ঠিক আছে, দেখালোঁ আৰু আপোনালোকক আকৌ পৰিৱেশ দেখাম, কাইলৈ পৰা দেখাম। এতিয়া আজি ইমানতে সামৰিছোঁ। এই ৰ'ব আৰু চিঙিব পাতে আছে জপিবাকে। এইটো চাওক, বলক এতিয়া কমলা খাওঁগৈ। তোমালোকৰ এছএমজনে মাতিছে এনেকৈ মেছেজ দিছে। এবাৰ দিয়া বাহিৰৰ কথা মই নাম্বাৰটো দি দিছিলোঁ ন, তুমি যে দিছিলা যে। পৰিৱেশৰ ধুনীয়া পৰিৱেশত আমি এনজয় কৰোঁ না। চবকে উঠাই দিবা ধুনীয়াকৈ। খাই আছোঁ কমলা, ধোঁৱা লৈ কেলা। সেইটো বিট দিম নে কি? বিট দিম নে ডাইৰেক্ট বিট নিদিবা, এইটো কেলাটো থাকিব লাগিব ন। কেলা মেইন, কেলা নহ'লে কাটিলে খৰিটা ভাল লাগিছে। খৰিটো তেলুৱে কাট আকৌ। সঞ্জয় ফটো দিয়া, তপন ফটো দিয়া। পাই গ'লো সেই চেলা পাছ ফাইনেলি।